কি চাপৰ চিকিৎসালয়ত সংঘটিত হৈছে এক নাভূতনাশ্ৰুত ঘটনা ৰোগীক ম্যাদ উকলা ঔষধ দিয়া বুলি অভিযোগ উত্থাপন হৈছে যাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে ম্যাদ উকলা ঔষধ দিয়াৰ বাবে ৰোগীগৰাকী আৰু যথেষ্ট অসুস্থ হৈ পৰা বুলি অভিযোগ উত্থাপন কৰিছে আৰু ইয়াৰ পিছতে এতিয়া হাস্পতাল চৌহদত এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে লৈ আহিছো সবিশেষ চাপৰ চিকিৎসালয়ত সংঘটিত হৈছে নাভূতনাশ্ৰুত ঘটনা আৰু চাপৰ চিকিৎসালয়ত এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে ৰোগীক ম্যাদ উকলা ঔষধ দিয়াৰ অভিযোগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰোগীক ম্যাদ উকলা ঔষধ দিয়া বুলি অভিযোগ উত্থাপন হৈছে দুই নাৰ্ছৰ ভয়ংকৰ কাণ্ডক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি আৰু দুই নাৰ্ছৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে এতিয়া আত্মীয়বৰ্গই ৰহিমা বেগম নামৰ এগৰাকী ৰোগীক চাপৰ হাস্পতালত ভৰ্তি কৰা হৈছিল আৰু সেইগৰাকী ৰোগীকে ম্যাদ উকলা ঔষধ দিয়া বুলি অভিযোগ উত্থাপন হৈছে হাস্পতালত ভৰ্তি কৰাৰ পিছতে ম্যাদ উকলা চেলাইন দিয়া বুলি অভিযোগ উত্থাপন কৰিছে এতিয়া আত্মীয়বৰ্গই ইয়াৰ পাছতে ৰোগী অধিক অসুস্থ হৈ উঠা বুলিও অভিযোগ উত্থাপন কৰিছে ৰোগীৰ জীৱনক লৈ হেতালি খেলা হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে চাপৰ চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে দুই নাৰ্ছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে চাপৰ খণ্ডৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে কিয়নো ৰোগীক ম্যাদ উকলা ঔষধ দিয়া বুলি বা ম্যাদ উকলা চেলাইন দিয়া বুলি অভিযোগ উত্থাপন কৰিছে ৰোগীৰ পৰিয়ালবৰ্গই ৰহিমা বেগম নামৰ এগৰাকী ৰোগীক ভৰ্তি কৰা হৈছিল চাপৰ খণ্ডৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আৰু চাপৰ চিকিৎসালয়ত ভৰ্তি কৰা হোৱাৰ পিছতে ৰহিমা বেগম নামৰ ৰোগীগৰাকীক দিয়া হৈছিল চেলাইন কিন্তু সেই চেলাইনৰ ম্যাদ উকলা বুলি অভিযোগ উত্থাপন কৰিছে এতিয়া পৰিয়ালবৰ্গই আৰু ম্যাদ উকলা চেলাইন দিয়াৰ বাবে ৰোগীগৰাকী ৰহিমা বেগম নামৰ ৰোগীগৰাকী পুনৰ যথেষ্ট অসুস্থ হৈ উঠা বুলি অভিযোগ উত্থাপন হৈছে আৰু বেছিকৈ অসুস্থ হৈ পৰাৰ বাবে এতিয়া পৰিয়ালবৰ্গই এনেধৰণৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ ঘটনাক লৈ পৰিস্থিতি উত্তপ্ত কৰি তুলিছে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে এইদৰে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে এইদৰে ৰোগীৰ জীৱনক লৈ হেতালি খেলা বুলি অভিযোগ উত্থাপন কৰিছে আৰু এই সমগ্ৰ ঘটনাক লৈ এতিয়া এইদৰে পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে হাস্পতাল চৌহদত এতিয়া এনেধৰণৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে দুই নাৰ্ছৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ উত্থাপন হৈছে বা এনে উত্থাপন কৰিছে অভিযোগ দুই নাৰ্ছে এনেদৰে ম্যাদ উকলা চেলাইন দিয়া বুলি অভিযোগ উত্থাপন হৈছে ৰহিমা বেগম নামৰ এগৰাকী ৰোগীক হাস্পতালত ভৰ্তি কৰা হৈছিল আৰু চাপৰ হাস্পতালত সংঘটিত হৈছে এই ঘটনা ৰহিমা বেগম নামৰ ৰোগীগৰাকীক হাস্পতালত ভৰ্তি কৰাৰ পিছতে চেলাইন দিছিল কিন্তু সেই চেলাইনৰ ম্যাদ উকলা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালবৰ্গই আৰু ম্যাদ উকলা চেলাইন দিয়াৰ বাবে ৰোগীগৰাকী আৰু অধিক অসুস্থ হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে যাৰ ফলত এতিয়া পৰিয়ালবৰ্গই এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে সমগ্ৰ ঘটনাক লৈ পৰিস্থিতি উত্তপ্ত হৈ তুলিছে ৰোগীৰ জীৱনক লৈ হেতালি খেলা বুলি অভিযোগ উত্থাপন কৰি এইদৰে হাস্পতাল চৌহদত এনেধৰণৰ পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে ৰোগীক ম্যাদ উকলা ঔষধ দিয়াৰ বাবেই ৰোগীৰ অৱস্থা আৰু অধিক শোচনীয় হৈ পৰা বুলি অভিযোগ উত্থাপন কৰি সমগ্ৰ ঘটনাক লৈ এতিয়া এইদৰে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে চাপৰ চিকিৎসালয়ত সংঘটিত হৈছে এই নাভূতনাশ্ৰুত কাণ্ড সমগ্ৰ ঘটনাক লৈ এতিয়া এনেধৰণৰ হাস্পতাল চৌহদত এক অভাৱনীয় পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ৰহিমা বেগম নামৰ এগৰাকী ৰোগীক হাস্পতালত ভৰ্তি হোৱাৰ পিছতে ম্যাদ উকলা চেলাইন দিয়াৰ অভিযোগ উত্থাপন হৈছে দুই নাৰ্ছৰ বিৰুদ্ধে আৰু এনে অভিযোগৰ পিছতে এতিয়া হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালবৰ্গই ৰোগীৰ জীৱনক লৈ হেতালি খেলা বুলি অভিযোগ উত্থাপন কৰি এইদৰে সমগ্ৰ ঘটনাক লৈ হাস্পতাল চৌহদত এইদৰে জবাবদিহি কৰা দেখিবলৈ পোৱা গৈছে হাস্পতাল কৰ্তৃপক্ষক সমগ্ৰ ঘটনাক লৈ এইদৰে পৰিস্থিতি উত্তপ্ত কৰি তুলিছে পৰিয়ালবৰ্গই মোৰ মায়ে মানে আজি খুব মানে সিৰিয়াছ হৈ আছিলে মই চাপৰ হস্পিটেলত লৈ আহিলো লৈ অহাৰ পিছত ইয়াতে মানে চেলাইনটো মাৰিলে বুকৰ বিষ আছিল মোৰ মাৰ মানে ইমাৰ্জেঞ্চি হয় ৰোগীটো বুকৰ বিষ আছিল মই লৈ আহিলো হস্পিটেলত চেলাইনটো মাৰিলে চেলাইনটো হৈ গ'ল হৈ যোৱাৰ পিছত মই যেতিয়া খুলিব নাৰ্ছে তেতিয়া মই দেখো যে তাত মানে এক্সপায়াৰ্ড ডেট ফেল এইটো মানে ইনজেকশ্যনটো তেতিয়া মই ছাৰক মাতিলো যে ছাৰ এনেকুৱা কথা আপোনালোকে মানে চৰকাৰী হস্পিটেল হয় ইমান কেয়াৰলেছ হয় এক্সপায়াৰ্ড মাল আজি যদি মোৰ মাৰ কিবা হৈ যায় দায়িত্বটো কোনে ল'ব মাৰ নাম ৰহিমা বেগম বেমাৰ মানে এইটো মানে বুকৰ প্ৰব্লেম বুকৰ বিষ ইমাৰ্জেঞ্চি হয় মই হস্পিটেলত লৈ আহিলো
এইখিনিয়ে বাছ। এইটো কোনটো হস্পিটেল? এইটো চাপৰ হস্পিটেল হয়। চিষ্টাৰ দুজন আছিল, এজন মানে আছিল সেই মানে ইনজেকশ্যনটো মাৰিব নোৱাৰে, তাৰপিছত আৰু এজন মাতিলে, মই ক'লো যে আৰু এটা মেমক মাতি দিয়ক, সি ইনজেকশ্যন মাৰিব নোৱাৰে, তাৰপিছত আৰু এজন মাতি দিলে, সেই ইনজেকশ্যনটো মাৰি দিলে। নাৰ্ছবিলাকো ইনজেকশ্যন মাৰিব নোৱাৰে। নাৰ্ছবোৰক মই চিনি নাপাওঁ, মই হস্পিটেলত আহিলো দেখিলো, মই এনে চিনি নাপাওঁ নাৰ্ছবিলাকক। চৰকাৰী হস্পিটেলত যদি এনেকুৱা হৈ যায় বস্তুবিলাক, সেইটো কেনেকে হ'ব কওকচোন, আপোনালোকে কওক। আজি যদি মোৰ মাৰ কিবা হৈ যায়, সেইটো ৰিস্কটো কোনে ল'ব? সেইটো মানে মই আহ্বান জনাইছো যে মোৰ মাৰ যদি মানে এতিয়া হস্পিটেলটো ইয়াতে মানে চব ঠিক হ'ব লাগে, চৰকাৰী হস্পিটেল যেনেকুৱা মানে সেইটো হ'ব লাগে, আৰু এতিয়া যিবোৰ কাম ইয়াতে দুৰ্নীতি হৈ আছে চব মানে ইয়াত চেঞ্জ কৰিব লাগে। এতিয়া আমাৰ মাৰ ইমাৰ্জেঞ্চি হয়, বহুত ইমাৰ্জেঞ্চি হয়, যাবলৈ লৈছো, তেতিয়া মইতো চালো যে এনেকুৱা কথা। বঙাইগাঁও লৈ যাম মই, হয় ইমাৰ্জেঞ্চি হয়, বহুত ইমাৰ্জেঞ্চি হয়, মই বঙাইগাঁও লৈ যাব খুজিছো। ৰোগীটো মই চাইছিলো, পেচেণ্টটো মোটামুটি ধৰক 5টামান বজাত আহিছিল আমাৰ হস্পিটেলত। তেখেতৰ প্ৰব্লেম আছিল যে কৈ আছে যে বুকু বিষাই আছে। তাৰপিছত পেচেণ্টটো মই বেডত লৈ গ'লো, বেডত লৈ যাই পিনে মই চেক কৰিলোঁ, চেক কৰি চালোঁ, বিপি চিপি চালোঁ, গোটেইখিনি নৰ্মেল আছে, বিপি পালছ গোটেইখিনি নৰ্মেল আছে। তাৰপিছত মোৰ এনেকুৱা সন্দেহ হ'ল যে এইটো চাগে গেষ্ট্ৰাইটিছ প্ৰব্লেম আছে। তেখেতক সুধিলোঁ যে তেখেতে গলব্লাডাৰ পাথৰ অপাৰেশ্যন অলৰেডি কৰিছে। মই তেখেতক ক'লোঁ যে এইটো ছ'ন'গ্ৰাফি কৰি চাব লাগিব, কিন্তু এইটো কালি হ'ব বা পিছত হ'ব, আমাৰ ইয়াতেতো এতিয়া ব্যৱস্থা নাই, গতিকে তেতিয়ালৈ মই এইখিনি আপোনালোকক মেনেজ কৰি দি আছোঁ। তাৰপিছত তেখেতক মই সেইমতে চাই আহি মই তাৰ পৰা উঠি আহিলোঁ। উঠি আহি আমাৰ এইটো ৰুমত মই প্ৰেছক্ৰিপশ্যন দিলোঁ, কিখিনি দিব লাগে। তেখেতে কৈছে যে একদম দুৰ্বল, একো খাব লোৱা পৰা নাই, তো সেইকাৰণে মই এটা চেলাইনৰ বটল আৰু লগতে গেছৰ ঔষধ বা আৰু যিটো বিষাই আছে এনেকুৱাৰ কাৰণে কিছুমান দৰৱ লিখি দিলোঁ, ইনজেকশ্যনখিনি লিখি দিয়াৰ পিছত মই প্ৰেছক্ৰিপশ্যনটো তেখেতক হেণ্ড অভাৰ কৰিলোঁ। আমাৰ ইয়াৰে হস্পিটেলৰ ৰুল মতে হ'ল যে কি মই ডক্টৰে গোটেইখিনি লিখি দিলোঁ, পেচেণ্টটো চালোঁ, মই লিখি দিলোঁ, লিখি পেলাই এইখন প্ৰেছক্ৰিপশ্যনখনত গোটেইখিনি লিখি দি তেখেতক হেণ্ড অভাৰ কৰিলোঁ। তেখেতে মই ক'লোঁ যে আপুনি চিষ্টাৰক কওক, চিষ্টাৰে এইখিনি কাম কৰি দিব, কাৰণ এজ এ ডক্টৰ মইতো আকৌ গৈ চেলাইন বা বেজীটো দিয়াৰ প্ৰশ্নই নাহে। তাৰপিছত মই আৰু এনেকৈ মোটামুটি এতিয়ালৈ চাওক মোটামুটি 40-50টা পেচেণ্ট আহিছে। তাৰপিছত আৰু মই ৰেগুলাৰ নৰ্মেলি পেচেণ্ট চাই আছোঁ। তাৰপিছত কি হৈছে বাকীখিনি কথা নাজানো, কিন্তু সেইটো মই 5টামান বজাৰ সময় আছিল, এতিয়া 7:30 মানত তেখেতে ল'ৰাজনে আহিছে, ল'ৰাজনে আহি মোক কৈছে, ছাৰ এইটো চাওকচোন, এইটোতো ভাল কথা হোৱা নাই, এনেকুৱা হৈছে। ময়ো চালোঁ, হয় সেইটো মই মিছা নকওঁ, তাতে এক্সপাইৰী ডেট গৈছে, তেতিয়া কথাটো ঠিক হোৱা নাই, এইটো মোৰ মতেও ভুল হৈছে। কাৰণ কিয় আমাৰ কোন চিষ্টাৰে কৰিছে নাজানো, কাৰণ মইতো ইয়াতে ডিউটি ডক্টৰেই কৰিছে, আমাৰ ডিউটি চিষ্টাৰে কৰিছে, কাৰোবাৰ হয়তো ভুল হৈ গৈছে কিবা এটা কাৰণত। আৰু আচৰিত কথা সেইটো চাগে পেকেটতে মানে চব পেকেটত বাকী মালতে এটা এক্সপাইৰী যোৱা আহিছে, কাৰণ পেকেটটো আমি অনা নহয়, এইটো গভমেণ্টৰ ফালৰ পৰাই পঠিওৱা হয়। তো এইখিনি আৰু তাৰপিছত ৰিয়েকশ্যন হোৱাৰ চান্স নাই, কাৰণ এইটো D10 আছিল। D10 মানে ডেক্সট্ৰজ 10% ডেক্সট্ৰজ। কাৰণ তেখেতসকলেও চেলাইনটো কেতিয়াবাই লগোৱা হৈছে, 2 ঘণ্টা আগতে লগোৱা হৈছে। যেনেকে মোৰ চকুত পৰা নাই মানে মই চেলাইনৰ সেইটো চাব লগা একোৱেই নাই, দি আহিছোঁ, চিষ্টাৰে লগাইছে। তেখেতসকলৰো চকুত পৰা নাই, যিজন ল'ৰা আছে তেওঁলোকতো এনি টাইম লগত বহি আছে, তেখেতৰো পৰা নাই। তাৰপিছত যেতিয়া চেলাইনটো শেষ হ'ল, যেতিয়া খুলিলে তাৰপিছতহে তেওঁলোকৰ চকুত পৰিছে যে হয় এনেকুৱা কথা হৈছে। যিকোনো মেডিচিন দিয়াৰ আগতে এজন মেডিচিন এটা ডিছপেন্সিং বা দিয়াৰ আগত এইটো দায়িত্ব থাকে দুজনৰ। ডক্টৰৰ কাম হ'ল চোৱা, পেচেণ্টটো শুশ্ৰূষা কৰা। ডিছপেন্সিং আৰু মেডিচিনৰ এইখিনি দায়িত্ব থাকে জেনেৰেলি ফাৰ্মাচিষ্ট বা চিষ্টাৰ, যিখিনিয়ে এই বস্তুটো অৰিজিনেলি প্ৰেক্টিকেলি কামটো যিজনে কৰিছে তেওঁলোকৰ। তো চাব লাগিছিল, নাৰ্ছে নিজেই চাগে উলিয়াই দিছে, কাৰণ একজেক্টলি মই সেইটোও ক'ব নোৱাৰিম ক'ৰ পৰা কি দিছে, কাৰণ মইতো